পুনৰ বহিৰাগতৰ নিৰ্যাতনৰ বলি অসমীয়া যুৱতীক নিৰ্যাতন চলাই আটক বহিৰাগত কৰ্মচাৰী। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰ নাজিৰাখাটত এই ঘটনা। KFCত অসমীয়া যুৱতী কৰ্মচাৰীক মানসিক নিৰ্যাতনৰ অভিযোগ। KFCত কৰ্মৰত মেনেজাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অশ্লীল গালি-গালাজ, মানসিক নিৰ্যাতনত ভাঙি পৰিছে যুৱতীগৰাকী। মেনেজাৰজনে পূৰ্বেও বহু যুৱতীক নিৰ্যাতন কৰাৰ অভিযোগ। অশ্লীল প্ৰস্তাৱৰ লগতে ব্লেকমেইলিং কৰি অহাৰ অভিযোগ। শুভম দুবে নামৰ মেনেজাৰজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীয়ে ঘটনাক অৱগত কৰিছে কাৰ্বি আৰু বড়ো ছাত্ৰ সন্থাক। সংগঠনকেইটাই জবাবদিহি কৰিছে মেনেজাৰজনক। অৱশেষত সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে মেনেজাৰ শুভম দুবে। বৰ্তমান সোণাপুৰ থানাত KFCৰ মেনেজাৰ শুভম দুবে। डॉक्यूमेंट्स के साथ चलूंगा ना आज की एज एक्सीडेंट रिपोर्ट बनाऊंगा ना पिज्जा हट बंगो कोस्टा या पिज्जा हट बैक साइड চাব পাৰে হাতত চাকু লাইছে মানুহৰ এই চাকু লাইছিলে পিছফালে তাৰপিছত নাযাওঁতে কওঁতে আৰু চাহ খাব যামনি আৰু লগ ধৰিলে। তাৰপিছত সুধিছে অলপ পাৰ্চনেলি কিবা কিবি আছেনে নাই বুলি। মই আৰু নাই কোৱাত তাৰমানে মানুহজনে অলপ খং উঠিলে। তাৰপিছত পৰা আৰু মানে পিছদিনাখন পৰা তাৰমানে মোৰ লগত বেছি মিছবিহেভ কৰে আৰু এনেকৈ কাম কৰি থকাৰ মাজত তাৰমানে মোক তাৰ কেবিনত মাতি পিনে তাৰমানে অলপ গালি চালি দিয়ে, ধমকি চমকি দিয়ে। সেনেকুৱাই মানে ষ্টাৰ্ট হৈ আছে বেছি তাৰমানে বহুত মানে বেছিকৈ বাঢ়ি গ'ল। আৰু মানে মানুহজন কি ক'ম আৰু অলপ স্বভাৱটো ভাল নহয়, বেয়াই বুলি ক'ম মই। ছোৱালীৰ প্ৰতি তাৰমানে তাৰ কিবা বেয়াকৈ মানে কি ভাবে, বেয়া ইণ্টেনশ্যনটো ৰাখে। তেনেকৈ মোৰ প্ৰতি আছিলে, আজি গম পাইছোঁ আৰু সেইটোৱে হয়। এটা ভিডিঅ' আমাৰ ভিজুৱেল এটা পঠাইছিল। এই ভিজুৱেলটোৰ আধাৰত আমি গৈছিলোঁ। আৰু ভিজুৱেলটো কি আছিলে, KFCৰ যিজন তাতে থকা আমাৰ সোণাপুৰৰ KFC যিখনৰ এই প্ৰতিষ্ঠানটোৰ তাতে থকা মেনেজাৰ যিজন, তাৰ নাম আপোনাৰ শুভম দুবে। তো এই দুবে যিজন ব্যক্তি, দুবে নামৰ ব্যক্তিজনে তাৰমানে প্ৰায়ে তেওঁলোকক অশালীন ব্যৱহাৰ আৰু লগতে দাবী ধমকি দি আহিছিলে। আৰু আজি তাৰে এটা ভিজুৱেল আমি পালোঁ। সেই ভিজুৱেলটোৰ আধাৰত আমি তাত গ'লোঁ। কিন্তু যোৱাৰ পিছত দেখিলোঁ যে মানে এই তিনিজনী ছোৱালীৰ ভিতৰতে তাৰে এজনী ছোৱালী নমিতা শইকীয়া, তাইক মানে KFCৰ বাহিৰত ওলাই ৰাখিছে। তাইক অফিচত আহিব কাৰণে তাতে KFCৰ এই সোমাব দিয়া নাই, মানে তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাব দিয়া নাই। তো সোমাব দিয়া নাই কাৰণে আমাক ফোন কৰি পেলাই জনালে। আমি গ'লোঁ, গৈ পেলাই দেখিছোঁ যে কথাখিনি হয়। আৰু যে দুবম বোলাজন যিজন আছে, এই দুবম বোলাজনে প্ৰায় মানে মানুহক দাবী ধমকি দি থাকে আৰু প্ৰায় তেওঁলোকৰ ওপৰত কমপ্লেইন আছে। আৰু মহিলাৰ ওপৰত তেওঁলোকে অশালীন ব্যৱহাৰ কৰাৰ বহুত ৰেকৰ্ড পোৱা গৈছে আৰু পাইছোঁ। আৰু এইখিনি কথা আমি তেওঁলোকৰ নিজ মুখেৰে তেওঁলোকৰ যি এমপ্লয়ী আছে, তিনিগৰাকী এমপ্লয়ীয়ে তেওঁলোকৰ কথাখিনি প্ৰকাশ কৰিছে। প্ৰায় অশ্লীল প্ৰস্তাৱ দি থাকে আৰু যৌন নিৰ্যাতন চলোৱা বুলি তেওঁলোকে জানিব পাৰিছোঁ। গতিকে এই যি ঘটনা, মহিলা সুৰক্ষা যিখন আধাৰ, এই মহিলা সুৰক্ষিত হ'ব লাগে বুলি আমি চবতে কৈ থাকোঁ। কিন্তু আজি দেখিলোঁ যে KFCৰ ভিতৰত যি বিশেষত্ব ঘটনা ঘটিলে, এই তাত KFCত কৰা যিবিলাক আমাৰ স্থানীয় বাসিন্দা বা স্থানীয় যিবিলাক এমপ্লয়ী, এটা সুৰক্ষিত নহয়। গতিকে সেই KFCয়ে কি ব্যৱস্থা ল'ব, আমি তেওঁলোকৰ ওপৰত আমি আজি প্ৰশ্ন কৰিছোঁ যে মহিলা এমপ্লয়ী যিমান আছে, সেই মহিলা এমপ্লয়ীসকল তেওঁলোকে কেনেকৈ সুৰক্ষিত কৰিব।